হাগ্ৰামা মহিলাৰী অসম তথা বড়োলেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰত এটি চৰ্চিত নাম। নিৰ্বাচনী বতৰ নাইবা ক্ষমতাত থকাৰ সময় অথবা সম্প্ৰতি ক্ষমতাত নথকাৰ সময়তো বেছ চৰ্চাত থকা এগৰাকী ব্যক্তি। হাগ্ৰামা মহিলাৰী বুলি ক'লে সততে মনলৈ অহা ধাৰণা হৈছে এগৰাকী ৰাজনৈতিক নেতা অথবা একালৰ বিপ্লৱী সৈনিকৰ ছবি। কিন্তু এইগৰাকী ব্যক্তিৰো আছে বহু অলিখিত কাহিনী। এইগৰাকী হাগ্ৰামা মহিলাৰীৰ শৈশৱ সংগ্ৰামৰ দিশকেইটা চুই যোৱাৰ হেঁপাহেৰে বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক স্বপ্না বেজবৰুৱাই ৰচনা কৰিছে এখন গ্ৰন্থ। গ্ৰন্থখনৰ নাম হৈছে হাগ্ৰামা মহিলাৰী শৈশৱ সংগীত সংগ্ৰামৰ মাজেৰে। পবিত্ৰ বৰদিনৰ দিনাই সোমবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত গ্ৰন্থখনি উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট সাহিত্যিক গৱেষক পদ্মশ্ৰী মংগল সিং হাজোৱাৰীয়ে। উন্মোচনত সহায় কৰে অনুষ্ঠানৰ বিশিষ্ট অতিথি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো, জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, ডক্টৰ ৰাণী মুদিয়াৰ ডেকা আৰু বিধায়ক দুৰ্গা দাস বড়োৱে। উন্মোচনী ভাষণত পদ্মশ্ৰী মংগল সিং হাজোৱাৰীয়ে গ্ৰন্থখনৰ দ্ৰষ্টা স্বপ্না বেজবৰুৱাৰ সাহিত্য কৃতিৰ শলাগ লয়। বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হ'ব পৰা বুদ্ধিজীৱী, সাহিত্যিক, শিক্ষক, শিক্ষয়িত্ৰী লগতে জ্ঞানী গুণী ব্যক্তিসকল আজি এই হাগ্ৰামা মহিলাৰীৰ জীৱনী সংক্ৰান্তীয় কিতাপ উন্মোচক হিচাপে আমন্ত্ৰিত কৰাৰ কাৰণে আমাৰ শ্ৰদ্ধেয়া স্বপ্না বেজবৰুৱা লগতে প্ৰকাশ বৃন্দলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডক্টৰ ৰাণী মুদিয়াৰ ডেকাই কয়, ৰাজনীতি মই বৰ ভাল নেপাওঁ বুলি ক'লেও কেতিয়াবা কিছুমান কথাৰ ভিতৰত আমি সোমাই পৰোঁ। কিবা ক'লে না ক'ব নোৱাৰোঁ। মই স্বপ্না বেজবৰুৱাক চিনি নাপাওঁ, ফেচবুক ফ্ৰেণ্ড হয়, কিন্তু মোক ফোন যেতিয়া কৰিলে ৰাতি 8-9 বজামানত কৰিছে ফোন, আপুনি এনেকৈ যিটো মোক নিমন্ত্ৰণ দিলে মই লগে লগে হ'ব বুলি কৈ দিলোঁ। ঘৰলৈ আহি ভাবিলোঁ মই কি কাৰণত যাম বুলি ক'লোঁ, কাৰণ কিতাপখন হাগ্ৰামা মহিলাৰীৰ বিষয়ে আৰু ৰাজনীতি মই বৰ ভাল নাপাওঁ। মই কলেজত ইকনমিক্স পঢ়াইছিলোঁ। ভাল নাপাওঁ বুলি ক'লেও কিছুমান কথাৰ ভিতৰত আমি সোমাই পৰিব লাগে। ৰাজনীতি আমাৰ জীৱনৰ এটা অংগ। ৰাজনীতিক বাদ দি আমি জীৱন জীয়াবই নোৱাৰোঁ। আনহাতে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে হাগ্ৰামাৰ লগত কিদৰে দিন অতিবাহিত কৰিছিল তেওঁ সম্পৰ্কে বক্তব্য দাঙি ধৰে। তেওঁ কয়, হাগ্ৰামা এগৰাকী সৎ মানুহ। তেওঁ এটা উচ্চ শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰা লোক। হাগ্ৰামাৰ লগত বহু সময়ত বিভিন্ন উন্নয়নমূলক আলোচনা কৰিছোঁ। বড়োলেণ্ডত তেওঁৰ নেতৃত্বতে ভালেখিনি উন্নয়ন হৈছে। হাগ্ৰামা মহিলাৰী যিটো নেকি তেখেতৰ বক্তব্যবিলাক বহুত মানুহে মোক ফোন কৰি পেলাই কয় যে হাগ্ৰামাই এইটো তাৎসিল্য সুৰত যদিও কয়, তেওঁ কল'কিয়েল লেংগুৱেজটো ব্যৱহাৰ কৰি পেলাই এটা জমনি আনে, সাংঘাতিক জমনি, আৰু মানুহটো বিৰাট অনেষ্টি। আপোনালোকে নাজানে ই বিৰাট অনেষ্ট মানুহ। গতিকে স্বপ্না বেজবৰুৱাই ইয়াত যিখিনি ইয়াত কথা লিখিছে, এইটো আমাৰ ৰাণী বাইদেৱে কৈছে সম্পূৰ্ণ নহয়, এইটো পৰিপূৰক নহয়, জাষ্ট ইনফৰ্মেটিভ। আমাৰ কমলাকান্ত মছাহাৰী, মই এড্ৰেছ কৰিব পাহৰিছোঁ, কমলাকান্ত মছাহাৰী আৰু আমি আৰু সুভাষ বড়ো আছে। একদম ওতঃপ্ৰোতভাৱে আমি হাগ্ৰামা মহিলাৰীৰ ওপৰত কাম কৰা মানুহ। আৰু মই ছাত্ৰ অৱস্থাৰ পৰা বিঘৰা কলেজত যেতিয়া হাগ্ৰামা ইয়াতে এডমিশ্যন লৈছিলে তেতিয়াৰ পৰাই মই লগ পাওঁ। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয়, হাগ্ৰামাৰ লগত মোৰ দেখা সাক্ষাৎ আজিলৈকে হোৱা নাই।
ফোনতো তেনেকৈ কথা বতৰা পাতি পোৱা নাই। আনবোৰ ৰাজনৈতিক নেতাক নিৰীক্ষণ কৰাৰ দৰে হাগ্ৰামাকো দূৰৰ পৰাই নিৰীক্ষণ কৰিছো। 1952 চনত সংবিধান যেতিয়া গ্ৰহণ কৰা হৈছিল তাৰ ঠিক পিছতে কাৰ্বি আংলঙক ষষ্ঠ অনুসূচীভুক্ত এলেকা হিচাপে স্বায়ত্তশাসন প্ৰদান কৰা হৈছিল। ৰক্তাক্ত কোনো সশস্ত্ৰ সংগ্ৰাম নোহোৱাকৈ স্বাধীনতা সংগ্ৰামৰ পিছতেই এই পাৰ্বত্য ভূমিক স্বায়ত্তশাসিত জিলা হিচাপে অবিভক্ত ডিমা হাছাও আৰু কাৰ্বি আংলঙক সামৰি ঘোষণা কৰা হৈছিল। সেই সময়তে নগা ভূমিক স্বতন্ত্ৰতা প্ৰদানৰ ঘোষণা কৰা হৈছিল। কিন্তু আমি আজিও দেখিছো যে কাৰ্বি আংলং ডিমা হাছাওৰ বা নগা ভূমি কোনো পৰিৱৰ্তন আৰ্থ সামাজিক ক্ষেত্ৰত উল্লেখনীয় কোনো পৰিৱৰ্তন হোৱা নাই। মই হাগ্ৰামা মহিলাৰীক ব্যক্তিগতভাৱে মুঠেও নাজানো। মই কেতিয়াও তেওঁৰ লগত কথা পতা নাই, আনকি টেলিফোনতো কথা পতা নাই। কিন্তু তেওঁক আঁতৰৰ পৰা নিৰীক্ষণ আন বহু ৰাজনীতিকক কৰাৰ দৰে আঁতৰৰ পৰা নিৰীক্ষণ কৰিছো। ইয়াৰ পাছতে অনুষ্ঠানত বিধায়ক দুৰ্গাদাস বৰুৱাইও ভাষণ প্ৰদান কৰে। সাহিত্যৰ লগত কোনো মতে জোৰকে খাপ খুৱাব চেষ্টা কৰিলে খাপ নোখোৱা এগৰাকী ব্যক্তি। গতিকে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সৈন্য হিচাপে ইয়াত উপস্থিত আছো। আচলতে এগৰাকী সৈনিক হিচাপে, ৰাজনৈতিক সৈনিক হিচাপে অলপ আগতে আমাৰ তৰেণ বড়ো ডাঙৰীয়াই গোটেই ইতিহাসটো খুব কম কথাৰ মাজত তেখেতে ব্যক্ত কৰিছে। লগত এক ঝলক আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ বিষয়েও তেখেতে কৈছে। উক্ত অনুষ্ঠানত হাগ্ৰামা মহিলাৰীৰ পৰামৰ্শদাতা প্ৰাক্তন MCLA বন্ধু সতীৰ্থ আদিৰ লগতে ভালেসংখ্যক বিভিন্ন ক্ষেত্ৰৰ গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰজ্ঞা মিডিয়া হাইপে। প্ৰকাশক গোষ্ঠীটোৰ প্ৰকাশক হৈছে উজ্জ্বল বৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।